নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ দাস কৰ্মী মেষ্ট্ৰ বাস্তু এক্সপাৰ্ট নোমেলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা অত্যন্ত শক্তিশালী বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বন্ধুসকল তন্ত্ৰশাস্ত্ৰত বিভিন্ন ধৰণৰ বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে উল্লেখ পোৱা যায় চেনিৰ দ্বাৰা বশীকৰণ নিমখৰ দ্বাৰা বশীকৰণ পানীৰ দ্বাৰা বশীকৰণ বস্ত্ৰৰ দ্বাৰা বশীকৰণ নেমুৰ দ্বাৰা বশীকৰণ উতলাৰ দ্বাৰা বশীকৰণ ইত্যাদি বিভিন্ন ধৰণৰ বশীকৰণ প্ৰয়োগ সম্পৰ্কে তন্ত্ৰশাস্ত্ৰত পোৱা যায় আৰু তাৰে বহুতো প্ৰয়োগৰ সম্পৰ্কে মই অলৰেডি আপোনালোকক এই চেনেলটোৰ মাধ্যমেদি জনাইছোঁ আজি মই আপোনালোকক আন এটা অত্যন্ত শক্তিশালী আৰু অতি সোনকালে কামত দিয়া এটা বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বন্ধুসকল যেতিয়া আমাৰ ৰিলেশ্যনশ্বিপবিলাকত সমস্যা হয় সম্পৰ্কবিলাকত ঘূণে ধৰে তেতিয়া আমাক এই বশীকৰণৰ প্ৰয়োজন আহি পৰে কিন্তু বশীকৰণ কৰোঁতে সদায় এটা কথা মনত ৰাখিব লাগে সদায় সৎ উদ্দেশ্য লৈ ভাল উদ্দেশ্য লগত লৈ বশীকৰণ প্ৰয়োগ কৰিব লাগে তেতিয়া সেই বশীকৰণ প্ৰয়োগ আপোনাৰ 100% কামত দিয়ে কিন্তু যদি মনত কিবা অসৎ উদ্দেশ্য লৈ মনত আস্থা নোহোৱাকৈ মনত অবিশ্বাস লৈ ঈশ্বৰৰ প্ৰতি আস্থা নৰখাকৈ আপোনালোকে বশীকৰণ প্ৰয়োগ কৰিবলৈ যায় আপোনালোকৰ সেই বশীকৰণ প্ৰয়োগ 100% ফেইল হ'ব আজি মই আপোনালোকৰ লগত আন এটা অত্যন্ত শক্তিশালী বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে যাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় স্কিপ কৰি চালে হয়তো কিছুমান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে লাভ নকৰিব পিছত আপোনালোকৰ এই বশীকৰণ প্ৰয়োগ বিফল হ'ব পাৰে গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব সম্পূৰ্ণ কথাখিনি বুজি ল'ব তাৰ পিছত আপোনালোকে প্ৰয়োগটো কৰিব এতিয়া কথা হ'ল বন্ধুসকল এতিয়া আজি যিটো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ এই বশীকৰণ প্ৰয়োগটো অত্যন্ত চিম্পুল প্ৰয়োগ এটা সৰু প্ৰয়োগ ইয়াত কোনো ধৰণৰ টকা পইচা খৰচ কৰিবলগীয়া নহয় আৰু এই প্ৰয়োগটো অত্যন্ত চমৎকাৰী আৰু অত্যন্ত ক্ষিপ্ৰতাৰে কাম কৰা প্ৰয়োগ অৰ্থাৎ খুব কম দিনৰ ভিতৰতে ইয়াৰ ৰিজাল্ট আপোনালোকে লাভ কৰিব পাৰে আৰু এই প্ৰয়োগটো পুৰুষে মহিলাৰ কাৰণে মহিলাই পুৰুষৰ কাৰণে সকলোৱে কৰিব পাৰে কিন্তু বন্ধুসকল এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক কেইটামান সৰু সৰু বস্তুৰ প্ৰয়োজন হ'ব প্ৰথমতে আমাক প্ৰয়োজন হ'ব এটা কলা গুলিৰ অৰ্থাৎ যি গুলিৰ সহায়ত আমি কাপোৰ চিলাওঁ সেই তেনেকুৱা কলা গুলি এটা লাগিব এখন সৰু হোৱাইট পেপাৰ লাগিব অৰ্থাৎ সৰু বগা কাগজ এখন আমাক লাগিব এটা ৰঙা কলমৰ আমাক প্ৰয়োজন হ'ব তাৰ লগতে আমাক প্ৰয়োজন হ'ব 100 গ্ৰাম মৌজোলৰ প্ৰয়োজন হ'ব মৌজোলৰ এটা বটল আমাক প্ৰয়োজন হ'ব দুটা চাৰিটামান আমাক বগা সৰিয়হৰ প্ৰয়োজন হ'ব আৰু এটা নেমুৰ প্ৰয়োজন হ'ব গোল নেমু এটাৰ প্ৰয়োজন হ'ব সেই গোল নেমু কালাৰটো যদি হালধীয়া হয় তেন্তে অত্যন্ত ভাল বন্ধুসকল এতিয়া কথা হ'ল এই প্ৰয়োগটো আমি কৰিব কেনেকৈ লাগিব বন্ধুসকল এই প্ৰয়োগটো আমি কৰিব লাগিব যিকোনো মাহৰ শুক্লপক্ষৰ কোনো শনিবাৰ নতুবা মঙ্গলবাৰ দিনা যিকোনো মাহৰ শুক্লপক্ষৰ যিকোনো শনিবাৰ মঙ্গলবাৰে আমি এই প্ৰয়োগটো কৰিব পাৰোঁ আৰু এই প্ৰয়োগটো আমি কৰিব লাগিব ৰাতিপুৱাৰ সময়ত আৰু যিদিনা আমি কৰিম সেই প্ৰয়োগটো কৰাৰ দিনা আমি নিৰামিষ আহাৰ ভক্ষণ কৰিব লাগিব অৰ্থাৎ মাছ মাংস ডিম ইত্যাদিবিলাক আমি খাব নোৱাৰিম ৰাতিপুৱাৰ সময়ত ভালকৈ স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধি আমি এই প্ৰয়োগটো কৰিব লাগিব উত্তৰ বা পূব দিশলৈ মুখ কৰি কি কৰিব লাগিব বন্ধুসকল প্ৰথমে আপোনালোকে যিকোনো মাহৰ শুক্লপক্ষৰ কোনো শনি মঙ্গলবাৰে ৰাতিপুৱা ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি উত্তৰ বা পূব দিশলৈ মুখ কৰি বহিলে আপোনালোকে সেই সৰু কাগজখনত ৰঙা কলমৰ সৈতে আপুনি যাকে বশীভূত কৰিব খুজিছে সেয়া লাগে আপোনাৰ প্ৰেমিকা হওক পত্নী হওক বা আপোনাৰ পতি হওক বা আপোনাৰ বন্ধু হওক বা আপোনাৰ প্ৰেমিক হওক যিকোনো ব্যক্তিয়ে হওক প্ৰথমে নিজৰ নামটো লিখিব উপাধি সহ তাৰপিছতে যোগ চিন্তা দি আপুনি যাকে বশীভূত কৰিব খুজিছে আপোনাৰ প্ৰেমিকৰ নাম বা পত্নীৰ নাম বা আপোনাৰ বন্ধুৰ নাম আপোনালোকে লিখিব এইদৰে আপোনালোকে 4 বাৰ লিখিব অৰ্থাৎ নিজৰ নামটো লিখিব যোগ চিন্তা দি তাৰ তলতে যাক বশীভূত কৰিব খুজিছে তাৰ নামটো লিখিব এইদৰে আপোনালোকে সেই কাগজখিলাতে সৰু কাগজখিলাতে 4 বাৰ নিজৰ নাম লিখিব যোগ চিন দি পেলাই আপুনি যাক বশীভূত কৰিব খুজিছে তেওঁৰ নামটো লিখিব তাৰপিছত সেই কাগজখনত আপোনালোকে কেইটামান বগা সৰিয়হ দি দিব দিয়াৰ পিছত আপোনালোকে যিটো নেমু লৈ আছে সেই নেমুটো কোনোবা গজালৰ সৈতে ফুটাই লৈ তাৰ পৰা 2-4 টোপাল ৰস আপোনালোকে এই কাগজখনত দি দিব
তাৰ পিছত আপোনালোকে সেই কাগজখন ভালকৈ জপাই ল'ব, ফোল্ড কৰি ল'ব, সৰু কৰি লৈ যি কলা গুলিটোৰ কথা কৈছিলো সেই কলা গুলিৰ সহায়ত সেই কাগজখন ভালকৈ কলা গুলিৰ সূতাৰ সহায়ত ভালকৈ মেৰিয়াই ল'ব। মেৰিয়াই লৈ সৰু টোপোলাৰ নিচিনা কৰি ল'ব। কৰাৰ পিছত আপোনালোকে সেই কাগজকেইটা যেটো আপুনি মৌৰ জোলৰ বটল আনিছে 100 গ্ৰাম বা 50 গ্ৰামৰ যি মৌৰ জোলৰ বটল আনিছে তাত আপোনালোকে সেই মৌৰ জোলৰ বটলটো হাপুখন খুলি সেই কাগজখন তাত ভৰাই দিব। ওপৰৰ পৰা মৌৰ জোলৰ বটলটো ভালকৈ টাইট কৰি বন্ধ কৰি দিব। কিন্তু এইখিনিতে এটা কথা মনত ৰাখিব যে সেই মৌৰ জোলৰ বটলটো যাতে অব্যৱহৃত হয়, অৰ্থাৎ কোনো ব্যৱহাৰ নকৰা হয়, নতুন মৌৰ জোলৰ বটল হয়, সেইটো কথা আপোনালোকে ধ্যান ৰাখিব। তাৰ পিছতে সেই মৌৰ জোলৰ বটলটো ভালকৈ হাপু মৰাৰ পিছত সেই বটলটো আপুনি নিজৰ বেডৰুমৰ কোনোবা এটা কোণাত, যিটো ৰুমত আপুনি শুৱে সেই বেডৰুমৰ কোনোবা এটা কোণাত এনেকুৱা এটা স্থানত ৰাখিব যেটো স্থানত কাৰো সহজে চকু নপৰে, কোনো গৈ সেই মৌৰ জোলৰ বটলটো হাত নিদিয়ে বা কোনো কাৰণতে এইটো কিয় ৰাখিছে বুলি কোনোবাই আপোনাক নুসুধে, তেনেকৈ আপোনালোকে ৰাখি দিব। আৰু বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে সম্পূৰ্ণ গুপ্তভাৱে কৰিব, অৰ্থাৎ কোনেও যাতে এই প্ৰয়োগটো কৰাৰ সময়ত আপোনাক নেদেখে, কোনেও যাতে আপোনাক কি কৰিছে বুলি নুসুধে, সেইটো কথা আপুনি ধ্যান ৰাখিব। আৰু এই প্ৰয়োগ কৰাৰ পিছত যাতে আপুনি কাকো এই বিষয়ে নজনায়। এইদৰে আপোনালোকে 30 দিন ৰাখিব। 30 দিনৰ পিছত আপোনালোকে চাব যে যিজন ব্যক্তিক আপুনি বশীকৰণ কৰিব খুজিছে সেই ব্যক্তিজন লাহে লাহে আপোনাৰ ওপৰত তলত উপজিবলৈ ল'ব, আপোনাৰ প্ৰেমত হাবুডুবু খাবলৈ ল'ব, আপোনাক বাৰে বাৰে ফোন কৰিবলৈ ল'ব, আপোনাৰ ওচৰলৈ বাৰে বাৰে সেই কথা পাতিবলৈ ল'ব, মৰমেৰে মাত দিবলৈ ল'ব। সেয়া লাগে যিকোনো ব্যক্তিয়ে হওক, আপোনাৰ অফিচৰ বছ হওক, আপোনাৰ প্ৰেয়সী হওক, পত্নী হওক, প্ৰেমিকা হওক, বন্ধু হওক, যি ব্যক্তিয়ে নহওক কিয়, যাৰ হৈ প্ৰয়োগটো কৰিব সেই ব্যক্তিজন লাহে লাহে আপোনাৰ প্ৰতি আকৰ্ষিত হ'বলৈ ল'ব, আপোনাৰ প্ৰতি দুৰ্বল হ'বলৈ ল'ব। তাৰ মনত, সেই ব্যক্তিজনৰ মনত আপোনাৰ প্ৰতি দৰদ উৎপন্ন হ'বলৈ ল'ব। যিদৰে আপোনালোকে মৌজোলৰ সহায় লৈছে এই প্ৰয়োগটো কৰোঁতে আপোনালোকৰ সম্পৰ্ক সেই মৌজোলৰ নিচিনা মিঠা হ'বলৈ ল'ব। আৰু মৌজোলত যিদৰে আঠা থাকে ঠিক তেনেকৈ আপোনালোকৰ সম্পৰ্কটো আঠা লাগি যাব, অৰ্থাৎ আপোনালোকৰ সম্পৰ্কটো মজবুত হৈ যাব। আপোনাৰ প্ৰতি সেই ব্যক্তিজন আকৰ্ষিত হ'বলৈ ল'ব। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী তান্ত্ৰিক প্ৰয়োগ। বিনা মন্ত্ৰৰ সহায়ত আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে আৰু বাৰে বাৰে কৰিবলগীয়া কোনো প্ৰয়োজন নাই। কেৱল এবাৰ কোনোবা শুক্লপক্ষৰ শনি বা মঙলবাৰে ৰাতিপুৱাৰ সময়ত আপোনালোকে এই প্ৰয়োগটো কৰিব। 30 দিনৰ পিছতে আপোনালোকে ইয়াৰ প্ৰমাণ নিজৰ চকুৰে দেখিবলৈ পাব। কিন্তু এটা কথা মনত ৰাখিব, সম্পূৰ্ণ নিয়ম পালন কৰি মনত আস্থা ৰাখি কোনো ধৰণৰ সন্দেহ নৰখাকৈ গুৰুৰ প্ৰতি ভক্তি ৰাখি, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগটো কৰিব। আপোনালোকৰ নিশ্চয় এই বশীকৰণ প্ৰয়োগ সফল হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই অত্যন্ত শক্তিশালী মায়ামোহিনী বশীকৰণৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।